ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ নম্বৰ 1 বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ এই চেপ্টাৰটোৰ পৰা প্ৰি বৰ্ড নাইবা মেট্ৰিকত আহিব পৰা কিছুমান দৰকাৰী MCQ তোমালোকক সমাধান কৰি দি আহিছোঁ। আজি আৰু মই কেইটামান তোমালোকক দৰকাৰী MCQ বুজাই দিম। চোৱা, যদি A ইকুৱেল P ইনটু Q কিউব আৰু B ইকুৱেল P কিউব ইনটু Q স্কুৱেৰ, য'ত P আৰু Q মৌলিক সংখ্যা, তেন্তে গসাগু A, B ৰ আমাক গসাগু সুধিছে। অপশ্যন আছে 4টা। তে প্ৰথম তুমি চাবা, এইখিনি A ইকুৱেল দিয়া আছে আমাক P ইনটু Q কিউব, তাৰপিছত B ইকুৱেল দিয়া আছে P কিউব ইনটু Q স্কুৱেৰ। চোৱা, এতিয়া ইয়াতে P আছে, ইয়াতো P এটা মৌলিক সংখ্যা বুলি কৈছে, Q এটা মৌলিক সংখ্যা। তে ইয়াতে চোৱা, P কমন আছে, ইয়াতো মৌলিক সংখ্যা Q কমন আছে, ইয়াতো P কমন আছে। এতিয়া আমি চাম, P ইয়াত একো নাই মানে 1 আছে। তেতিয়া গসাগু A, B HCF বুলি কয়, HCF A, B। কি হ'ব? গসাগুৰ ক্ষেত্ৰত চাবা, ইয়াতে P আছে, ইয়াতো P আছে, P কমন আছে, কিন্তু আমি পাৱাৰ চাম, ইয়াতে পাৱাৰ আছে P 3, ইয়াতে আছে 1। গসাগুৰ ক্ষেত্ৰত পাৱাৰ কম থকাটো আনিবা, P। নেক্সট ইয়াতে চোৱা, Q কমন, কিন্তু ইয়াতে আছে তোমাৰ পাৱাৰ 2, ইয়াতে আছে 3, গতিকে আমি পাৱাৰ যিটোত কম আছে সেইটো আনিবা, আহিব Q স্কুৱেৰ। এইখিনি তুমি এনেকৈ লিখিব পাৰিবা, P Q স্কুৱেৰ। তে অপশ্যন চোৱা, এতিয়া P Q স্কুৱেৰ B। পালা বুজি? HCF মানে গসাগু, হাইয়েষ্ট কমন ফেক্টৰ, গসাগু। এইটো হ'ল। নেক্সট কুৱেশ্যন, দিয়া আছে, চোৱা, যদি গসাগু 3K, 20 ইকুৱেল 2 আৰু লসাগু দিয়া আছে আমাৰ 3K, 20 ইকুৱেল 60 হ'লে K ৰ মান হ'ব। তে তুমি এটা সূত্ৰ জানা নিশ্চয়, সূত্ৰটো হ'ল সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা আমাৰ আছে 3K, 20, সংখ্যা দুটাৰ পূৰণফল 3K ইনটু 20 ইকুৱেল কি আছিলে? গসাগু পূৰণ লসাগু, এইটো সূত্ৰ। চাবা, সংখ্যা দুটাৰ পূৰণফল সমান গসাগু পূৰণ লসাগু, এইটো এটা সূত্ৰ। এতিয়া ইয়াৰ পৰা তুমি পাবা, এইখিনি তুমি এনেকৈ কৰিবা, 3K এইটো ইনটু আছে, ইফালে নিলে ডিভাইড, 0 0 কাটলা, 2 দি 2 কাটা, কি থাকিল? এইখিনি মই মুছি দিলোঁ। নেক্সট থাকিল 3K ইকুৱেল 6 থাকিল, K ইকুৱেল 6/3, K ইকুৱেল 2। পালা বুজি? অপশ্যন B 2 হ'ব।
নেক্সট কুৱেশ্যন চোৱা এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হ'লে ৰম্বাছটোৰ কালি হ'ব। তোমালোকে জানাই নিশ্চয় ৰম্বাছৰ কালিৰ সূত্ৰটো জানিব লাগিব। আমি ইয়াতে ধৰি ল'ম, ধৰা হ'ল এডাল কৰ্ণ D1 বুলি ধৰিলোঁ 8 সেন্টিমিটাৰ আৰু আনডালক আমি ধৰি ল'লোঁ 4 সেন্টিমিটাৰ। চাবা এডালক আমি ধৰিলোঁ D1 কৰ্ণ 8 সেন্টিমিটাৰ, আনডালক ধৰি ল'লোঁ D2 4 সেন্টিমিটাৰ। এতিয়া ৰম্বাছৰ কালিৰ সূত্ৰটো হৈছে হাফ ইনটু D1 ইনটু D2। এইটো হ'ব ৰম্বাছৰ কালিৰ সূত্ৰ। এতিয়া ইয়াতে বহাই দিয়া, D1 আছে 8, D2 আছে 4, এইটো হ'ব সেন্টিমিটাৰ স্কুৱেৰ। এইটো কাটিবা 4, এইখিনি তুমি পূৰণ কৰিলে পাবা 16 সেন্টিমিটাৰ স্কুৱেৰ। হ'লা বুজি? কৰ্ণৰ দুডাল আমাক দিয়া আছে, প্ৰথম তুমি লিখি ল'বা D1 = 8 সেন্টিমিটাৰ, D2 4 সেন্টিমিটাৰ। কৰ্ণ দুডালক আমি D1 আৰু D2 বুলি লৈছোঁ। তেতিয়া এইটো হ'ব কালি ৰম্বাছৰ। এতিয়া D1 D2 বহাই দিয়া, এইখিনি কাটাকাটি কৰা, কৰিলে 4 × 4 16 সেন্টিমিটাৰ স্কুৱেৰ হ'ব। কালি যিহেতু আমি লৈছোঁ সেন্টিমিটাৰ স্কুৱেৰ, অপশ্যন এ 16 সেন্টিমিটাৰ স্কুৱেৰ হ'ল। নেক্সট কুৱেশ্যন চোৱা, যদি A = আমাক দিয়া আছে, A = আমাক দিয়া আছে, চাবা A = দিয়া আছে আমাক 2 কিউব ইনটু 3, B = দিয়া আছে 2 ইনটু 3, C = দিয়া আছে 3n ইনটু 5, আৰু কি দিয়া আছে আমাক লসাগু LCM বুলি আমি লিখিলোঁ, LCM ABC ইকুৱেল দিয়া আছে 2 কিউব 3 স্কুৱেৰ ইনটু 5। চাবা এতিয়া বুজাই দিছোঁ, LCM মানে লসাগু, লয়েষ্ট কমন মাল্টিপল। এতিয়া চোৱা A = দিয়া আছে আমাক 2 কিউব ইনটু 3, B = দিয়া আছে 2 ইনটু 3, C = দিয়া আছে 3n ইনটু 5, আৰু LCM দিয়া আছে আমাক। LCM দিয়া আছে, তেতিয়া আমি এতিয়া নিৰ্ণয় কৰিব লাগে n-ৰ ভেলুটো। n = কি হ'ব চাবা এতিয়া লসাগুৰ ক্ষেত্ৰত। চাবা ইয়াতে 2 আছে বেছ, ইয়াতো 2 আছে, ইয়াতে 2 নাই। এতিয়া এই দুটাত চাম আমি, এই দুটাত তোমাৰ 2 আছে কমন, কিন্তু আমি পাৱাৰ চাম, ইয়াতে আছে 1, একো নাই মানে 1 আছে পাৱাৰ। এতিয়া লসাগুৰ ক্ষেত্ৰত কি হয়, য'ত বেছি পাৱাৰ থাকিব, ইয়াতে 3 আছে, 2 3 আছে, গতিকে তোমাৰ লসাগুৰ ক্ষেত্ৰত তোমাৰ কি আহিব 2 কিউব আহিব, 2 কিউব আহিছে। নেক্সট চাবা 2 স্কুৱেৰ, তাৰপিছত গণ্ডগোল হ'ল নেকি, নেক্সট ইয়াতে আমাৰ 3 আছে, ইয়াতো 3 আছে, আৰু ইয়াতে চোৱা বেছ
3 আছে কিন্তু ইয়াতে চাবা ইয়াতে আছে 3 স্কোয়ার লসাগুত গতিকে আমাৰ নিয়মটো আছিল কি ইয়াতে 3 ইয়াতে 3 ইয়াতে 3 বেছ সেম তেতিয়া আমাৰ পাৱাৰ য'ত বেছি থাকে সেইটো আহিব গসাগুৰ ক্ষেত্ৰত সেম বেছৰ য'ত পাৱাৰ বেছি থাকিব তাত আমাৰ সেইটো আহিব গতিকে ইয়াতে যেহেতু 3 বেছত পাৱাৰ 2 আছে গতিকে ইয়াতে নিশ্চয় আমি কি গম পালো এনৰ ভ্যালু 2 হ'ব কাৰণ গসাগুৰ এইটো যদি আমি এটা ধৰি লোৱা 2 কৰি দিওঁ তেতিয়া আমাৰ গসাগুৰ ক্ষেত্ৰত কি আহিব সেম বেছত য'ত পাৱাৰ এতে 1 আছে এতে 1 আছে পাৱাৰ বেছি থাকাটো আহিব গতিকে ইয়াতে আমাৰ আছে কি n আমি গম পালো কিন্তু ইয়াতে আছে কি 2 পাৱাৰ ইয়াতে 1 আছে এটো 1 আছে এতে কি হ'ব লাগিব যেহেতু এতে 3 স্কয়াৰ আহিছে গতিকে এনৰ ভ্যালুটো 2 হ'ব লাগিব কাৰণ গসাগুৰ ক্ষেত্ৰত সেম বেছত য'ত পাৱাৰ বেছি আছে সেইটো আহিব গতিকে এনৰ ভ্যালু হ'ব 2 2 এইটো হ'ব হলা বুজি এইটো হল next question চাবা যদি 10 to the power x equals 64 হলে 10 to the power x by 2 plus 1 or মান হ'ব তুমি প্ৰথম এইটো চোৱা কি দিয়া আছে মা 10 to the power x equal দিয়া আছে 64 এইখিনি আমি এনেকৈ সজাই লম এটো লিখিব পাৰিবা h স্কয়াৰ এতিয়া তুমি বোথ সাইড দুয়োফালে পাৱাৰ হাফ লোৱা হাফ ইফালে পাৱাৰ হাফ হাফ ললে কি হ'ব এটো x এটো ইনটু হ'ব x ইনটু হাফ আৰু এটো হ'ব 8 to the power 2 into half 2 to cancel সেবা প্ৰথম এখিনি লিখি লবা এটো এইটো কেনেকৈ লিখিব পাৰিবা h স্কয়াৰ তাৰ পিছত তুমি বোথ সাইড হাফ পাৱাৰ লবা কিয় এই ইয়াতে আছে চোৱা 10 to the power x by 2 এখিনি হজাই লম আমি ফার্স্ট তে এখিনি কি হ'ব x টো ওপৰত যাব এখিনি পৰা পাবা এইটো পালো আমি এইটো পালো ইফালে কি থাকিব 2 to cancel হলে 8 এতিয়া আমি কৰিম দুয়োফালে আমি পূৰণ দিম 10 ইফালে এখিনি মুছি দিম ইফালে আমি 10 এবাৰ আমি বোথ সাইড 10 এৰে পূৰণ দিল তে পূৰণ দিলে কি হ'ব এতে চোৱা সেম বেস 10 ইয়াতে কোনে মানে 1 আছে যেতে কি হ'ব সেম বেসত পাৱাৰ প্লাস 10 বেস প্লাস 1 আৰু এটো পূৰণ দিলে 80 চোৱা যেটো আমাৰ ফৰ্মুলাটো এটো a to the power m into a to the power n হলে এটো ফর্মুলা ইউজ করা হয়েছে বেস সেম হলে পাওয়ার প্লাস ইয়াতে বেস সেম 10 বেস পাওয়ার এতে 1 এটো আছে x প্লাস x by 2 প্লাস হ'ব x by 2 প্লাস 1 এখিনি চোৱা এতিয়া 10 to the power x by 2 plus 1 ইমানৰ মান কি হ'ব এতিয়া 80
C. Bala buji the next question to কি আছে next dia আছে যদি root over 5 to the power n equal dia আছে 125 হলে এইটো মান উলিয়াব দিছে আমাক কি 5 to the power n root of 64 তে তোমাৰ ইয়াৰ পৰা প্ৰথমে তুমি n ৰ ভ্যালুটো উলিয়াই লবা কি দিয়া আছে আমাক root over 5 to the power n equal দিয়া আছে 1 to 5 ইয়াক আমি লিখিব পাৰো এনেকৈ ইয়াক আমি লিখিব পাৰিম এনেকৈ লিখিব পাৰিম আৰু এটি লিখিব পাৰিবা এনেকৈ বলা বুজি এটো ফৰ্মুলা root a মানে আমি লিখিব পাৰো এটো a to the power 1/2 root a মানে আমি এটো লিখিব পাৰো a to the power 1/2 বলা বুজি এইখিনিত নেক্সট এবাৰ চোৱা আৰু এটো আহিব কি ফৰ্মুলা আছে ফৰ্মুলাটো হল a to the power n whole to the power m হলে আমি লিখিব পাৰো a to the power n into m এটো ফৰ্মুলা ইয়াতে এবাৰ পূৰণ হ'ব পাৱাৰ ইনটু হ'ব এইটো ফৰ্মুলা মতে হ'ব কি হ'ব 5n into 1/2 এইফালে থাকিল তোমাৰ 5 কিউব 5 n to ওপৰত যাব n/2 5 কিউব তেসা বেস সেম আছে তে 5 5 বেস সেম হলে পাওয়ার কম্পেয়ার করিবা পাওয়ার ইকুয়াল হবে পাওয়ার কি হবে এতিয়া n/2 ইকুয়াল 3 তে n ইকুয়াল হবে 6 n এর ভ্যালু পালো 6 এটা এখানে লিখিবা কি দিয়া আছে 5 to the power n root 5 to the power n root 64 তে 64 তুমি লিখিব পাৰিবা 64 ইকুয়াল 8 into 8 8 হলে তোমাৰ 2 কিউব 2 কিউব 2 to the power 6 বেস সেম হলে পাওয়ার প্লাস 6 আমি লিখিব পাৰিম তেনেকৈ তে সাবা ইয়াৰ পিছত এইফালে দেখাই দিছো মই এটিৰ পিছত কি হ'ব 5 এটো আমি লিখিব পাৰিম n ৰ ভ্যালু আছিল 6 root of কিমান হ'ব 2 to the power 6 এইটো 64 এনেকৈ লিখিব পাৰিম n ৰ ভ্যালু আমি পাইছো 6 এতিয়া 6 6 ক্যান্সেল হ'ব ক্যান্সেল গলে 5 স্কয়ার হ'ব 5 স্কয়ার 25 অপশন এ আলা বুঝে এইটো হল নেক্সট আছে আমাৰ 2508 ইমানৰ মৌলিক উৎপাদক হ'ব তেয়াক তুমি এই কৰা ডিভাইড দিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰা 2 ৰে যাব 1290 আৰু 2 ৰে যাব 6 তাৰ পিছত 4 5 2 রে না যায় 3 রে তোমার 2 1
আৰু 5 3 6 তাৰপিছত 1 হ'ব 15 আৰু কিহেৰে যাব ইয়াক 5 যাব ইয়াতে দিছো দেখাই এইটো 5 যাব 5 তোমাৰ 4 3 এইটো নাযায় এইটো মৌলিক সংখ্যা তে আমি কি পালো চাবা এতিয়া 2 2 5 2 5 8 0 এটিৰ পৰা পালো 2 দুটা পালো 2 দুটা মানে 2 স্কয়াৰ 3 এটা তাৰ পিছত 5 পালা এটা 5 এটা তাৰ পিছত কি পালো 43 এইটো হ'ব এইটো চোৱা ক'ত আছে 2 square into 3 into 5 into 43 D এইটো হ'ব পালা বুজি এতিয়া অপচন কেইটা তোমালোকে বুজি পালা নে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্রাইব কৰিবা থ্যাংক ইউ বাই বাই